হে বাবা ঐ মোক তহঁতৰ মালিকে একো কৰিব নোৱাৰে ডিউআৰ মালিক সন্তোষ জয়সৱালে মোক একো কৰিব নোৱাৰে জয়সৱালে মোক একো কৰিব নোৱাৰে অ বাবা আপোনাৰ এইটো জয়সৱালৰ নহয় জানো জয়সৱালৰ পৰিবাৰক সুধিব কেন্দ্ৰ তাৰ পিছত ক'ব মই ক'লো না আপুনি এইবিলাক কথা নুসুধিব ডিউআই চেনেলত কোনো উত্তৰ দিব মোৰ ইচ্ছা নাই মুখ্যমন্ত্ৰী মহোদয় আপুনি এখন ৰাজ্যৰ প্ৰধান হয় মুৰব্বী হয় গতিকে আপুনি এই বাক্য বানবোৰ এৰুতে অকণ ভালদৰে এৰিব সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় দিন ৰাতি একাকাৰ কৰি সাংবাদিকৰ বৰ্তমান জীৱন তথৈ বস সাংবাদিকৰ বাবে কোনখন চৰকাৰ আহি কি মহান এনে কাম কৰিলে বা আপোনাৰ কাৰ্যকালতে কি কৰিলে যদি পাৰে আপুনি অকণমান খতিয়ান দাঙি ধৰিলে ভাল যিসকল সাংবাদিকে আপোনাৰ পাছে পাছে ঘূৰি দিন ৰাত একাকাৰ কৰি আপোনাৰ প্ৰচাৰতে লাগি থাকে বা আপোনাক দেখুৱাবৰ কাৰণে লাগি থাকে বা আপোনাৰ সমস্যা বা সফলতা সকলো দেখুৱায় কিন্তু ইয়াৰ পাছত কিবা এটা এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে আপুনি যে এনেকৈ কয় এ বাবা ঐ সাংবাদিকসকল কি মানুহ নহয় নেকি সাংবাদিকসকলক ইমান নিজ বা তলত কিয় ৰাখিবলৈ বিচাৰে আপুনি অখিল গগৈৰ পত্নীক সেন্দুৰ নোলোৱাৰ বাবে মিয়ানীৰ লগত তুলনা কৰিছিল আৰু কালিৰ দিনটোত আপুনি সনাতন হিন্দু কৈ যেনেদৰে প্ৰতিটো ৰাজনৈতিক প্ৰচাৰত গৰম কৰি ৰাখিছে সমগ্ৰ অসমখন সেইটো সময়তে আপোনাক সাংবাদিকজনে সুধিলে যে বিৰোধীয়ে কৰা এটা প্ৰশ্ন বা সামাজিক মাধ্যমত চৰ্চিত হোৱা প্ৰশ্ন সনাতনী ঠিকাদাৰজনৰ পত্নীয়ে বৰ্তমান সময়ত সেন্দুৰ নলয় সনাতনী সভ্যতাৰ সংস্কৃতিৰ যি আদৰ্শ যি ৰীতি নীতি চলি আহিছে বা কৰি আহিছে তাৰ মতে সেন্দুৰ কিয় লোৱা হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আকৌ বুজাই কোৱাৰ প্ৰয়োজন নাই কিন্তু আপোনাৰ পত্নীয়ে সেন্দুৰ নলয় সেই কথাটো সামাজিক মাধ্যমত এটা সকলোৱে চৰ্চা কৰি আছে বৰ্তমান বিৰোধীও সেইটো প্ৰশ্ন কৰিছে যিজনে সনাতনৰ ঠিকাৰ লৈছে সনাতনী মহিলাই সেন্দুৰ ক্ষীৰত সেন্দুৰ লয় নে নলয় সেই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোধক আৰু সেই কথাটো আপোনাৰ যেতিয়া কাষত পালে সেই কথাটো সুধিলে আপুনি যেতিয়া অখিল গগৈৰ পত্নীয়ে সেন্দুৰ নোলোৱাৰ কাৰণে যদি মিয়ানীৰ লগত তুলনা কৰিব পাৰে তেতিয়া আপোনাৰ পত্নী সেন্দুৰকণৰ কথা কওঁতে আপুনি কিয় ইমান জাঙুৰ খায় হে বাবা ঐ তই কোন হয় তোক এই মানে সুধিছে নেকি এইটো সন্তোষ জয়সৱালে একো কৰিব নোৱাৰে দেই এনেকুৱা কথা বতৰাবোৰ কিয় সাংবাদিকজনে কথাটো সুধিছে বোলে এইটো কথা এনেকুৱা তেখেতৰ বোলে কপালত বোলে গাত এটা আছে তাত ফুট ল'লে অলপ দিগদাৰ হয় কথাটো সাধাৰণভাৱে কৈ থৈ দিলেই হৈ গ'ল মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীয়ে সেন্দুৰ লয় নলয় সেইটো ব্যক্তিগত কথা কিন্তু তেখেতে যিটো ৰাজহুৱা তেখেত ৰাইজৰ নেতা হয় গতিকে প্ৰশ্নবোৰ ৰাজহুৱা তেখেতে যদি আনৰ পত্নীক যদি ক'ব পাৰে যে সেন্দুৰ কিয় নলয় মিয়ানী হয় মিয়া মানুহে সেন্দুৰ নলয় তেতিয়াহ'লে আপোনাকো জায়েজ কথা সাধাৰণ নাগৰিক হিচাপে আপুনিও কওক যে আপোনাৰ পত্নীকে কিয় সেন্দুৰ নলয় সেই কথাটো ক'বলৈ যাতে ইমান এটা ডাঙৰ ভুল কৰিলেনে মানে এতিয়া গৈ থৈ কথাটো এইটোৱে অসমখনত এতিয়া সবৰে কেলেংকাৰী আছে অকল একেবাৰে যদি নিকা আছে তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো কেলেংকাৰী নাই অসমত এজনেই ধোৱা তুলসীৰ পাতৰ মানুহ আছে এই পাতখিলা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বাকী গোটেই ভ্ৰষ্টাচাৰী নেতাসকল এই বাকী যিসকল বিৰোধীত আছে সেইসকল সেইটো দলত আছে সেই দলবোৰত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেকা থকা মানুহ নহয় যদি তেখেতৰ লিখি দিয়া সূত্ৰলিপিৰ মতে তেখেতক প্ৰশ্ন নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেতিয়াহ'লে তেখেতে বেয়া পায় খং কৰে সাংবাদিকজনৰ ওপৰত কয় একেবাৰে নিকা মানুহজন যদি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি তেনেকৈ তেখেতলোকক প্ৰশ্ন কৰে তেতিয়া হৈ যায় কংগ্ৰেছৰ এজেণ্ট মিয়ানী কিবা কিবি তেনেধৰণৰ কথাবোৰ কয় মুখ্যমন্ত্ৰী মহোদয় এটা কথা আপোনাক কৈ থওঁ আপুনি হয়তো দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদবীত যদিও বহে তাৰ বাবে শুভেচ্ছা থাকিল যদিও বহিবলৈ নাপায় তাৰ বাবে দুখ কৰাৰ প্ৰয়োজন নাই আপুনি কেইবাটাও কাৰ্যকাল যিহেতু দখল কৰি মন্ত্ৰী পালে মুখ্যমন্ত্ৰীৰ দৰে পদ পালে আপোনাৰ ভাল হওক আমি বেয়া বুলি কোৱা নাই কিন্তু ৰাজহুৱা প্ৰেক্ষাপটটো বা দৃষ্টিকোণটো চাই মই এটা কথা ক'লোঁ শেষত যে সংবাদ মাধ্যম অন্তত সকলোতো বন্ধ হৈছে সকলোৱে মাত মাতিব নোৱাৰা হৈছে বা আঁচনিৰ কিবা কিবি ভয় ধমকি কিবা কিবি তেনেকুৱা হৈছে কিন্তু এটা বস্তু এইটো নকৰিব যে সংবাদ মাধ্যমক অন্তত অকণমান মুকলিকৈ থাকিবলৈ দিয়ক ৰাইজে সেই সংবাদ মাধ্যমৰ ওপৰত ভিত্তি কৰিয়ে বৰ্তমান সময়ত বিশ্বাসযোগ্য কিবা এটা পায় কিন্তু বৰ্তমান সময়ত তথৈবচ হৈছে সংবাদ মাধ্যমৰ আপুনি মুখত যদি সেলোটেপ মাৰিছে হয়তো আপোনাৰ চৰকাৰখন চলোৱাত কৰবাত গণ্ডগোল হৈছে সেই বস্তুবোৰ দেখুৱালে আপুনি ভয় খাইছে সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কুঠাৰঘাত নকৰিব কাৰণ গণতন্ত্ৰৰ স্বাভিমান মান সন্মান আত্মসন্মান জীয়াই ৰখাৰ সেই কথা বতৰাখিনিত আপুনি অলপ চকু দিব বুলি আমি আশা ৰাখিছোঁ আৰু পৰাপক্ষত আপুনি এইদৰে একো কৰিব নোৱাৰেও এই তই এই কথাবোৰ অলপ কমকৈ ক'ব মুখ্যমন্ত্ৰী মহোদয় অলপ শুনিবলৈও বেয়া আপোনাৰ মুখত আৰু এজন সাংবাদিকক যদি কয় আমিও সাংবাদিক হিচাপে কথাবোৰ দুখ পাওঁ ধন্যবাদ বহাগ বিহুত নাচিব এতিয়া এইবোৰ কথা খুদক মাজত এতিয়াও ৩-৪টা দিন আছে
আপুনি ভোট দিবলৈ যাওঁতেহে আপোনাৰ অধিকাৰ সাব্যস্ত হ'ব আজে বাজে ব্যক্তিক দি অন্তত দেশখন ধ্বংস নকৰিব বৰ্তমান মঞ্চত উঠি বহুতে অসমীয়াক ভিখাৰীৰ দৰে বৰ্তমান সময় ব্যৱহাৰ কৰিবলৈ ধৰিছে মঞ্চৰ পৰা সোধে কি লাগে দাইল লাগিব নে চাউল লাগিব তেনেকুৱা ধৰণৰ কথাবোৰ সোধে কি আপোনালোকৰ হাত ভৰি নাই আপোনালোকে নিজে কি কাম কৰি খাব নোৱাৰে আপোনালোকে কি বিজেপি চৰকাৰে দিলেহে বৰ্তমান সময়ত ভাত পানী খাব নেকি বিজেপি চৰকাৰে যদি আপোনালোকক নিদিয়ে মিঠাতেল নিদিয়ে আপোনালোকক যদি দাইল নিদিয়ে চাউল নিদিয়ে আপোনালোকে কি খাব নোৱাৰিব নেকি আগতে কি আপোনালোকে খোৱা নাছিলে নেকি 1250 টকাটো পোৱাৰ পাছতে আপোনালোকে খাইছে নেকি কথাবোৰ মন কৰিব তেখেতলোকৰ সন্তানে বাহিৰত গৈ পঢ়িছে ডাঙৰ ডাঙৰ কলেজ ডাঙৰ ডাঙৰ চাকৰি পাব ভালদৰে জীৱন যাপন কৰিব ৰাইজৰ টকা সুচি লৈ তেখেতলোকে বেংক বেলেন্স বৰ্তমান সময়ত বহাই আছে আপুনি সেই 1250 টকা 12 দিনো খাব নোৱাৰিব নমস্কাৰ মই পবিত্ৰ মেছ 1250 টকা পাই যিসকল মহিলাই উভত ঘূৰে নাচিছে তেখেতলোকক এই প্ৰশ্নকেইটা কৰিব বিচাৰিছো যিসকল মহিলাই তেখেতলোকৰ মুখেদি কৈছে যে তেওঁলোকৰ স্বামীয়ে ইমানখিনি কৰা নাই যিমানখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে তেওঁলোকৰ দেউতাকে ইমানখিনি কৰা নাই যিমানখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে লগতে যিসকলে চাদৰৰ লগত ব্লাউজ মিলাই মেখেলাৰ লগত ব্লাউজ মিলাই পিন্ধি লৈ সভা সমিতিয়ে বৰ্তমান সময়ত ঘূৰি ফুৰিছে তেখেতলোকক উদ্দেশ্যিও এইকেইটা কথা ক'ব বিচাৰিছো আপোনালোকে বহাগ বিহু আহি আছে সন্মুখত বহাগ বিহুত নৃত্য প্ৰদৰ্শন কৰিব নাচবাগ কৰিব বৰ্তমান সময়ত আপোনালোকৰ প্ৰশ্ন সোধাৰ সময় নাচবাগ কৰাৰ সময় নহয় সেই দিন নাই আৰু যে বয়লাৰ পাৰ্টি আৰু মদৰ পাৰ্টি এই এনেকুৱা দুটা দল ওলাব ৰাতি হলে কাৰোবাক বয়লাৰ মাংস ভুজটা খাবলৈ দিব আৰু মদ কৰবাত বিলাই দিব খাব আৰু তাৰ পিছনাখনে 500 টকাৰ বিনিময়ত ভোটটো দিব আপোনাক প্ৰতিখন চৰকাৰে আপোনালোকক কৈ থাকে ৰাইজ বহুমূলীয়া ভোটটো দি আমাক জয়যুক্ত কৰক আপোনাৰ বহুমূলীয়া ভোটটোৰ মূল্য কি 1250 টকা নেকি বৰ্তমান যিসকল নেতাই আপোনালোকৰ ওচৰত একদম সাধাৰণ হিচাপে দেখুৱাব বিচাৰিছে সেইসকল নেতাৰ এফিডেভিট কপিটো আপোনালোকৰ আগত দাঙি ধৰিছে কোটিৰ ঘৰত তেখেতলোকৰ সম্পত্তি তেখেতলোকৰ ল'ৰা ছোৱালীয়ে স্বাচ্ছন্দ্যৰ জীৱন অতিবাহিত কৰিব আপোনাৰ মোৰ সন্তানে গৈ বাহিৰত বেংগালুৰুত গৈ হাজিৰা কৰিব লাগিব লোকৰ গেটৰ মুখত ৰখি থাকিব লাগিব এই প্ৰশ্নবোৰ বৰ্তমান সোধাৰ সময় আমাৰ সন্তানে কেতিয়া অসমতে থাকি অসমীয়া ঘৰখনৰ লগতে থাকি নিজৰ ঠাইতে কাম-কাজ ভালদৰে কৰিব পাৰিব তেনেকুৱা উদ্যোগ আমাৰ অসমলৈ কেতিয়া আনিব আপোনালোকে আমাৰ চিকিৎসালয়বোৰ আপোনালোকে কেতিয়াকৈ সুস্থ সবল কৰিব ডক্টৰ কেতিয়ালৈ ইয়াত বৃদ্ধি কৰিব নাৰ্ছৰ সংখ্যা কেতিয়ালৈ বৃদ্ধি কৰিব অক্সিজেন কেতিয়ালৈ আপোনালোকে বৃদ্ধি কৰিব সেই কথাবোৰ আপোনালোকে সোধক আপোনাৰ কাষৰ বিদ্যালয়খনৰ শিক্ষক নথকাৰ বাবে সেই বিদ্যালয়খন যে বন্ধ হৈ গ'ল আপোনাৰ ল'ৰা আছে 2 কিলোমিটাৰ যে খুজকাৰি বেলেগ বিদ্যালয়লৈ যাবলগীয়া হৈছে সেই কথাবোৰ আপোনালোকে সোধক শিক্ষাৰ মানদণ্ড যদি একেবাৰে বিনামূলীয়া শিক্ষা কেতিয়াকৈ কৰিব যিকেইটা আমাৰ লাগতিয়াল বস্তু সেইকেইটা অন্তত লাগে চিকিৎসালয়সমূহত 24 ঘণ্টাই দৰৱ পোৱা ব্যৱস্থা কেতিয়া কৰিব মদৰ দোকানসমূহ কেতিয়া বন্ধ কৰিব 7000 স্কুল যে আপোনালোকে বন্ধ কৰি মদৰ যে দোকান খুলিলে সেই উত্তৰবোৰ আপোনালোকে দিবলৈ কওক অসমীয়া সুৰক্ষা কবচ কেতিয়া দিব 6 নং দফা কেতিয়া কাৰ্যকৰী হ'ব জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকে মাতমাতক এই কথাবোৰ সোধক আপোনালোকে এইবোৰ কৰিব নে নকৰে এনআৰসি কাম কেতিয়া কৰিব বাংলাদেশী বিতৰণৰ বাবে আপোনালোকে বাংলাদেশ চৰকাৰৰ সৈতে কিবা কথা পাতিবলৈ বৰ্তমান সময়লৈকে সাহস গোটাব পাৰিছেনে বৰ্তমান মঞ্চত উঠি বহুতে অসমীয়াক ভিখাৰীৰ দৰে বৰ্তমান সময় ব্যৱহাৰ কৰিবলৈ ধৰিছে মঞ্চৰ পৰা সোধে কি লাগে দাইল লাগিব নে চাউল লাগিব তেনেকুৱা ধৰণৰ কথাবোৰ সোধে কি আপোনালোকৰ হাত ভৰি নাই আপোনালোকে নিজে কি কাম কৰি খাব নোৱাৰে আপোনালোকে কি বিজেপি চৰকাৰে দিলেহে বৰ্তমান সময়ত ভাত পানী খাব নেকি বিজেপি চৰকাৰে যদি আপোনালোকক নিদিয়ে মিঠাতেল নিদিয়ে আপোনালোকক যদি দাইল নিদিয়ে চাউল নিদিয়ে আপোনালোকে কি খাব নোৱাৰিব নেকি বৰ্তমান নৱপ্ৰজন্মই দেশ চলাবও পাৰে জ্বলাবও পাৰে সলাবও পাৰে গতিকে আপোনাৰ সন্তানৰ ভৱিষ্যতটো সুৰক্ষিত আপুনি কৰিব লাগিব আপোনাৰ সন্তানে যাতে কাইলৈ এই যিজন মন্ত্ৰীৰ পুতেকে যদি মন্ত্ৰী খেলিব পাৰে আপোনাৰ সন্তানে কিয় নোৱাৰে আপোনাৰ সন্তান যদি গ্ৰেজুৱেট হয় যদি মন্ত্ৰী সন্তান গ্ৰেজুৱেট হলে যদি মন্ত্ৰী খেলিব পাৰে আপোনাৰ সন্তানে কিয় নোৱাৰে এই কথাবোৰ সোধক সমমৰ্যাদাৰ কথা কয় আমাৰ সমমৰ্যাদা আছে নে নাই সেই প্ৰশ্নবোৰ সোধক সকলোৰে বাবে আইন সমান বুলি কয় সকলোৰে বাবে আইন সমান হয় নে নহয় সেই কথাবোৰ সোধক সুস্থিৰ গণতন্ত্ৰ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে আমাৰ সমাজত সুস্থ গণতন্ত্ৰ আছে নেকি যি দলৰে নহওক লাগিলে আজি বিজেপিৰে হওক কংগ্ৰেছৰে হওক ৰাইজৰ দলে হওক এজেপিৰে হওক অসম গণ পৰিষদে হওক যি দলৰে নহওক কিবা এটা কথা যদি ক'বলগীয়া হয় আমি সুস্থভাৱে ক'বলৈ সাহস কৰিব পাৰোঁ নেকি কিবা এটা যদি আমি ক'বলৈ যাওঁ ডাইৰেক্ট আইনৰ ভাবুকি দিয়ে যে আমুকটো তামুকটো এই কথাবোৰ ক'বলৈ ধৰে আজি গু মাংসৰ চৰ্চা চলি আছে
গো মাংস বিশ্বৰ ভিতৰত গো মাংস ৰপ্তানিৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত সেই কথাবোৰ কিয় নকয় যিখন বিজেপি চৰকাৰে হিন্দুত্বৰ কথা কৈ থাকে যিখন বিজেপি চৰকাৰে বৰ্তমান সময়তো হিন্দু সনাতনী নাম লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবিছে তেখেতলোকে কিয় বন্ধ নকৰে গো মাংস ৰপ্তানি কিয় বন্ধ নকৰে কাৰ বাপেকে গো মাংস খালে কাৰ মাকে গো মাংস খালে ৰাজনীতিৰ সেইবোৰ বৰ্তমান সময়ত বিষয় নেকি ইমান জ্ঞানেৰে পুষ্ট যদি এখন ৰাজ্য হয় তেতিয়াহ'লে সাধাৰণ এইবোৰ কথাত মানুহ কিয় ভুল গৈছে হিন্দু মুছলমান কৰিয়ে প্ৰতি বছৰে কি আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈ যাব নেকি অসমত অসমীয়া নেতাই অসমবাসী ৰাইজক কথা কৈ বিশ্বাস দি চৰকাৰ গঠন কৰিব নোৱাৰে বিহাৰৰ পৰা বিহাৰী আনন্দ মিশ্ৰক মাতি আনি বৰ্তমান নিৰ্বাচনী প্ৰচাৰ কৰিব লগা হৈছে অমিত শাহক মাতি আনি নিৰ্বাচনী প্ৰচাৰ কৰিব লগা হৈছে ইয়ালে ৰাজনাথ সিঙক মাতি আনি প্ৰচাৰ কৰিব লগা হৈছে যোগী আদিত্যনাথক মাতি আনি প্ৰচাৰ কৰিব লগা হৈছে স্মৃতি ইৰাণীক মাতি আনি প্ৰচাৰ কৰিব লগা হৈছে কিয় আমি বুৰ্বক নেকি আমি একো নাজানো নেকি আমি বুজি নাপাওঁ নেকি সেই বিহাৰী আনন্দ মিশ্ৰ অসমৰ বিষয়ে কি জানে সেই স্মৃতি ইৰাণীয়ে কি জানে নিজৰ সমষ্টিটোকে ভালদৰে চলাব পৰা নাই যোগী আদিত্যনাথে কি জানে কেৱল হিন্দু মুছলিম কৰাৰ বাহিৰে কিবা জানে নেকি উত্তৰ প্ৰদেশৰ কালচাৰ আনি অসমত মেলি দিলেহি বৰ্তমান সময়ত অসমখনৰ অৱস্থা সেইটো স্মৃতি ইৰাণী জানে কি ৰাজনাথ সিং ডাঙৰীয়া আহিছে সুৰক্ষাৰ ক্ষেত্ৰত যদি এতিয়া গৌৰৱ গগৈ পাইজান কৈছে সুৰক্ষাৰ ক্ষেত্ৰত ৰাজনাথ সিং ডাঙৰীয়া কি কৰিলে অমিত শাহ ডাঙৰীয়া গৃহমন্ত্ৰী হয় গৃহ বিভাগৰ মন্ত্ৰী হয় তেখেতে কি কৰিলে নিজৰ ঘৰখনত যি মানুহে চম্ভালিব নোৱাৰে সেই মানুহে কেনেকৈ আকৌ ৰাজ শাসন চম্ভালিব এতিয়া আমি যদি সেই কথাবোৰ ক'বলৈ যাওঁ আমি পাকিস্তানী আমি মাওবাদী আমি পাইজান আমাক তেনেকুৱা বিশেষণ সৰ্বনাম ক্ৰিয়া পদব্য যিমান গীতা আছে সকলোৰে আমাক বিভূষিত কৰিবলৈ উঠি পৰি আহে আপোনাৰ সন্তান এইবোৰ প্ৰশ্ন সোধক বহাগ বিহু আহিছে বহাগ বিহুত নাচ বাগ কৰিব আপোনাৰ সন্তানে যে লোকৰ বেংগালুৰু তামিলনাডু হায়দৰাবাদ চেন্নাই কেৰালাত গৈ মৰিব লগা হৈছে লোকৰ গেটৰ মুখৰ আগত যে ৰৈ যে 24 ঘণ্টা ডিউটি কৰিব লগা হৈছে মন্ত্ৰী বিধায়কৰ পুতেক যে বাহিৰত স্বাচ্ছন্দ্য জীৱন কটাইছে টকা পইচা আমাৰ জিএছটি আমাৰ পৰা টেক্স লয় এই বস্তুবোৰ লৈ তেখেতলোকে বিলাসিতা জীৱন কৰিব আমাৰ সন্তানে ঘৰখনো নাপাব কোনোবা মানুহ মৰিলেও নাপায় একো নাপায় এই নৱপ্ৰজন্মৰ বাবে কি কৰিব তেখেতলোকৰ ওচৰত একো এজেণ্ডা নাই কেৱল মাত্ৰ কৈ থাকে হিন্দু মুছলিম মিঠাতেল চাউল আৰে ভাই সেই জমানা গ'ল আৰু হিন্দুৰ কথা কৈ মুছলিমৰ কথা কৈ আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে এনেকুৱা কিয় মানে কথাবোৰ আপোনালোকৰ হিন্দু মুছলিমৰ কথা কৈ প্ৰত্যেকবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ আপোনালোকে পণ লয় বহাগ বিহুত নাচিব এতিয়া এইবোৰ কথা সোধক মাজত এতিয়াও 3-4টা দিন আছে আপুনি ভোট দিবলৈ যাওঁতেহে আপোনাৰ অধিকাৰ সাব্যস্ত হ'ব আজে বাজে ব্যক্তিক দি অন্তত দেশখন ধ্বংস নকৰিব তেখেতলোকে কথাত কয় মুখত কয় কামত নকৰে কেৱল কথাৰ ফুল জাৰি মাৰোতেই যায় কথাখিনি মন কৰিব এইবাবেই ক'লো যে আপোনাৰ মোৰ ভাই ককাই গৈ বাহিৰত গৈ মৰিছে ডেড বডি আনিবলৈহে চৰকাৰে ভূমিকা লয় কাম দিবলৈ চৰকাৰে ভূমিকা নলয় ধন্যবাদ